মহাপুৰুষত শৰণ, মহাপুৰুষত শৰণ, মহাপুৰুষত শৰণ। সেই মায়ামৰা ভকত বৈষ্ণৱ আৰু গুৰুসকল সকলোৱে চৰণত সেৱা জনাই মায়ামৰা সম্প্ৰদায়ৰ ৩৬টা ৰাগৰ গীতসমূহ কোন গীতৰ ৰাগ কোন সময়ত ব্যৱহাৰ কৰা হয় আমি আপোনালোকক আগবঢ়াইছোঁ। বহুতে জানে, বহুতে হয়তো নাজানে। সেয়ে মায়ামৰা ভকত হিচাপে জনাটো সকলোৱে প্ৰয়োজন। অতীতত গুৰুসকলে প্ৰত্যেকটো গীতৰ ৰাগ দিয়া কিছু সময় নিৰ্ধাৰিত কৰি থৈছে। সেয়ে ৰাতিপুৱা বেলা গোৱা গীত কোনবিলাক, দুপৰীয়া গোৱা কোনবিলাক, আবেলি গোৱা কোনবিলাক, সন্ধ্যা পৰত, ৰাতি আৰু শেষ ৰাতি গোৱা গীত কোনবিলাক প্ৰচলিত হৈ আছে আজি আপোনালোকক এই ভিডিঅ' মাধ্যমে জনাব খুজিছোঁ। কৈলাং, কৌৰ, শ্যাম, শ্যামগুৰা, ললিত, অহিৰ, কৌৰী এই গীতসমূহ ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে গোৱা হয়। ভাটিয়ালি, গৌৰী, বসন্ত, তোৰ বসন্ত, গান্ধাৰ, শ্ৰী গান্ধাৰ, ধনশ্ৰী, পয়াৰ, শ্ৰীপয়াৰ, বৰাৰী, কেদাৰ, মাহুৰ, শ্ৰীৰাগ, তোৰ ভাটিয়ালি এই গীতসমূহ দুপৰীয়াৰ পৰা সন্ধ্যা পৰ্যন্ত গোৱা হয়। আচুৱাৰী, সাৰেংগ, বেলুৱাৰ, পৰজ, চালেঙি গধূলি সময়ত গোৱা হয়। চোহাই, সিন্ধুৰা, কানাড়া, মালাৰ, নাট মালাৰ এই গীতসমূহ নিশা গোৱা হয়। আনহাতে মঘালী, ভোপালী, কামোদৰ গীত শেষ নিশা গোৱা হয়। ধোপালী আৰু পূৰ্বী পুৱাৰ সময়ত গোৱা হয়। এতিয়া আপোনালোকক মই তোৰ বসন্তৰ গীতজনৰ এটি ৰাগেৰে আজিৰ এই ভিডিঅ'টো সামৰিব বিচাৰিছোঁ। তোৰ বসন্তৰ গীত আমাৰ শংকৰ গুৰুজনৰ ৰচিত তোৰ বসন্তৰ গীত আমাৰ সত্ৰত প্ৰচলিত হয়। সেই গীতৰ ৰাগৈ আপোনালোকলৈ আগবঢ়াইছোঁ। বৃন্দাবন হৰি ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ গুণ
সত্ৰত তোৰ বসন্ত গীতৰ ৰাগ দিয়া হয়। স্থান বিশেষে হয়তো সুৰৰ কিছু হ'লেও তাৰতম্য থাকিব পাৰে। মহন্তগণৰ ক্ষমা খেবুখন আমি আপোনালোকক জনাব খুজিছোঁ, বহুতো মায়মৰা গাঁৱত এই ৩৬টা গীতৰ ৰাগ হেৰাই গৈছে। আমাৰ সত্ৰৰ ফালৰ পৰা আমি বহুতো গীত প্ৰচাৰ কৰি আছোঁ যদিও যিমতে প্ৰচাৰ হ'ব লাগে সেইমতে আমি কৰিব পৰা নাই। যদি আপোনালোকৰ অঞ্চলত মৃদংগ শিকিব বিচাৰে, এই গীতসমূহ যদি পুৰণি গীতসমূহ পৰম্পৰাগতভাৱে ৰাগ দিবলৈ শিকিব বিচাৰে, তেতিয়াহ'লে আমাৰ মায়ামৰা খুটিয়াপতা সত্ৰৰ লগত যোগাযোগ কৰিব। আমি আপোনালোকৰ অঞ্চলত গৈ নিজেই গৈ কিছুদিন থাকি আপোনালোকক যিখিনি পাৰোঁ আমি এই মায়ামৰা কৃষ্টি ৰক্ষাৰ বাবে আপোনালোকলৈ সহায়ৰ হাত নিশ্চয় আগবঢ়াম। আমাৰ নাম্বাৰটো হৈছে 9884305264। মায়ামৰা ভকত হিচাপে প্ৰত্যেকজন মায়ামৰা ভকতলৈ যাতে এই ভিডিঅ'টো শ্বেয়াৰ কৰে, যাতে উঠি অহা প্ৰজন্মই মায়ামৰা সম্প্ৰদায়ত যে ৩৬টা গীতৰ ৰাগ আছে সেই কথা হয়তো বহুতে নাজানে। সকলোৱে জনাবৰ কাৰণে আপোনালোকে সহায় কৰিব পৰাৰ কাৰণে আপোনালোকৰ চৰণত ধৰি আমি সেৱা জনাইছোঁ। ধন্যবাদ।